অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতিৰ দস্তাবেজ ফাদিল কৰি আজি কংগ্ৰেছ দলে হু ইজ হিমন্ত বিশ্ব শৰ্মা নামেৰে এটা ৱেবছাইট মুকলি কৰিছিল। ৱেবছাইটটো মুকলি হোৱাৰ দুঘণ্টামানৰ ভিতৰতেই এটা দুষ্ট চক্ৰই ৱেবছাইটটো হেক কৰিছে। এই হেক কৰা দুষ্ট চক্ৰৰ নায়কজন কোন জানেনে? সেইজন হৈছে সেইগৰাকী ব্যক্তি যিগৰাকী ছাত্ৰ অৱস্থাত ভুৱা আলফাৰ নামত ধন দাবী কৰি ৰঙা ঘৰৰ আলহী হ'ব লগা হৈছিল। এই দুষ্ট চক্ৰৰ নায়কজন হৈছে সেইজন যিগৰাকীয়ে মানৱেন্দ্ৰ শৰ্মাৰ হত্যাৰ যি গোচৰ সেই গোচৰৰ ফাইল লুকুৱাই পেলাইছিল। সেইগৰাকী ব্যক্তি যিগৰাকীৰ বিৰুদ্ধে লুই বাৰ্জাৰ সাৰদা কেলেংকাৰী, ভূমি আহৰণৰ কেলেংকাৰী ইত্যাদি বিভিন্ন কেলেংকাৰী নাম সাঙুৰ খাই আছে। আপোনালোকে নিশ্চয় অৱগত যে সেই ব্যক্তিগৰাকী কোন। আজি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰবাৰ শাসনলৈ আহিবলৈ এনে নিকৃষ্ট ৰাজনীতিৰ আশ্ৰয় লৈছে যে তেওঁ এতিয়া চৰম মিথ্যাচাৰ কবলৈ আৰম্ভ কৰিছে। আজি অসমৰ সহজ সৰল জনতাক প্ৰলোভিত কৰি সহজ সৰল জনতাক কৰবাত নহয় কৰবাত বিপথে পৰিচালিত কৰিবৰ বাবে যত্নবান হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আজি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত যি বক্তব্য এগৰাকী মুখ্যমন্ত্ৰী হিচাপে প্ৰদান কৰিছে সেই বক্তব্যত আমি লাজ পাইছো। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অসমত হেনো আইন ভংগ কৰাটো বা আইন হাতত তুলি লোৱাটো এটা ফেশ্বন। কিমান নিকৃষ্ট ৰুচি সম্পন্ন আৰু কিমান নিকৃষ্ট মানসিকতাৰ ব্যক্তি হলে এনেধৰণৰ অসাংবিধানিক বা অনৈতিক কথা কব পাৰে। এগৰাকী সাহসী সাংবাদিকে যেতিয়া মুখ্যমন্ত্ৰীগৰাকীক প্ৰশ্ন কৰিছে তাৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকী আজি এনেদৰেই কৈছে। আজি অসমত এটা সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টিৰ বাবে, অসমত এটা অঘোষিত এটা সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰাৰ বাবেই কৰবাত নহয় কৰবাত কিছুমান বিশেষ দল সংগঠনক মুখ্যমন্ত্ৰীগৰাকীয়ে উচতাইছে বুলি সেই দল সংগঠনৰ নেতৃবৰ্গই সদৰি কৰিছে। তেওঁলোকে কৈছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁলোকক গ্ৰীণ ছিগনেল দিছে। এনেধৰণৰ এক অৰাজক পৰিৱেশ সৃষ্টি কৰি তাৰ ৰাজনৈতিক মুনাফা ল'ব বিচাৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকী। আজি ৰাজনৈতিকভাৱে অসুৰক্ষিত অনুভৱ কৰা এইগৰাকী মুখ্যমন্ত্ৰীয়ে পুনৰবাৰ শাসনলৈ আহিবলৈ এনে নিকৃষ্ট ৰাজনীতিৰ আশ্ৰয় লোৱাটো অসমৰ বাবে দুৰ্ভাগ্যজনক। ৰাজনৈতিক ক্ষমতা লাভৰ বাবে এগৰাকী ব্যক্তি ইমান তললৈ যাব পাৰে যে তেওঁক সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কৈছে যে তেওঁ হেনো প্ৰতিদিনেই ২০-৩০ গৰাকীকৈ অবৈধ বাংলাদেশীক বিতৰণ কৰে। বৰ হাস্যকৰ এই তথ্যটো হেনো তেওঁ তেওঁৰ টুইটাৰত সন্নিৱিষ্ট কৰিছে। আমি মুখ্যমন্ত্ৰীগৰাকীক প্ৰত্যাহ্বান জনাই সুধিব বিচাৰিছো, এই কথা চৰকাৰীভাৱে তেওঁ সদৰি কৰিব পাৰিবনে? হবনে তেওঁৰ সেই সৎসাহস যে চৰকাৰীভাৱে এই তথ্য তেওঁ ৰাজহুৱা কৰিব পাৰিব? য'ত থাকিব এই তথ্য যে অসমৰ পৰা প্ৰতিদিনেই ২০ৰ পৰা ৩০ গৰাকীকৈ বিদেশী বিতৰণ কৰি থকা হৈছে। এনেবোৰ মিথ্যাচাৰ কৈ তেওঁ পুনৰবাৰ শাসনলৈ আহিব বিচাৰিছে। সহজ সৰল অসমীয়া মানুহখিনিক তেওঁ বিপথে পৰিচালিত কৰিব বিচাৰিছে। যেতিয়া বিদেশী বিতৰণৰ প্ৰশ্নটো উত্থাপিত হৈছে, যেতিয়া তেওঁক মানুহে উভতি ধৰিছে যে বিগত 10 বছৰীয়া দীঘলীয়া শাসনকালত আপোনালোকে কিমানজন বিদেশী খেদিলে, সেই প্ৰশ্নৰ উত্তৰত কিং কৰ্তব্য বিমূঢ় হোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়া মিথ্যাচাৰৰ আশ্ৰয় লৈছে। বৰ আচৰিত কথা যে সাংবিধানিক মুৰব্বীৰ পদত থকা এগৰাকী ব্যক্তিয়ে এতিয়া আইন হাতত তুলি লোৱা কথাটো সমৰ্থন কৰে। তেওঁ মিথ্যাচাৰ কয় যে অসমৰ পৰা প্ৰতিদিনেই হেনো ২০ৰ পৰা ৩০ গৰাকীকৈ বিদেশী বিতাড়িত হৈ আছে। অসমৰ ৰাইজে এইগৰাকী মুখ্যমন্ত্ৰীক আৰু সহ্য কেতিয়াও নকৰে। ২০২৬ত এইগৰাকী মুখ্যমন্ত্ৰীক বিদায় দিবলৈ অসমবাসী বদ্ধপৰিকৰ।